ভাৰতত ৰেল দুৰ্ঘটনা কেনেকৈ ৰোধ কৰিব পৰা যাব কবচ এই কবচৰ বিষয়ে আমি জানিব লাগিব ৰেলত সেন্সৰ থাকিব দুৰ্ঘটনা সংঘটিত হ'বলৈ পোৱাৰ পূৰ্বে ৰেলখনে অটোমেটিক ব্ৰেক ল'ব অৰ্থাৎ ৰেলখনে অটোমেটিক ব্ৰেক মাৰিব এই কবচৰ কাম চলি আছে কবচৰ কাম তীব্ৰ গতিত চলি আছে মালদাৰ পৰা চলি আহি আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেটো কবচৰ সংযোজন ঘটিছে কেতিয়াকৈ কবচৰ কাম সম্পূৰ্ণ হ'ব কবচ অসমত কেনেদৰে চলিছে ইয়াৰ কাম কেনেদৰে চলিছে এই গোটেই কথাখিনি আমি জানিম নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া আছে কবচ ভাৰতীয় ৰেল সেৱাৰ এটা নতুন সংযোজন ৰেল দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিছে এই কবচ আচলতে কি হয় ইয়াৰ টেকনিক্যাল যিখিনি কথা এই কথাখিনি অলপ জানিব বিচাৰিছো আমি যি আমাৰ ৰেলৱে দুৰ্ঘটনা ধৰক যিমান বছৰে যি ৰেলৱে দুৰ্ঘটনা হৈছে সেয়া আমি গোটেইখিনি ভালকৈ ষ্টাডি কৰি ধৰক আমাৰ মেইন কাৰণ কি হয় ইয়াতে দুটা মেজৰ বস্তু আছে এটা হ'ল আমাৰ ডিৰেইলমেণ্ট আৰু এটা হ'ল কলিশ্যন মানে যেতিয়া দুখন ট্ৰেইন একেটা সময়ত একেটা ঠাইত যদি আহি যায় তেতিয়া সংঘৰ্ষ হয় আৰু সেইটোক আমি কলিশ্যন বুলি কওঁ আৰু লগতে ডিৰেইলমেণ্ট যেতিয়া আমি যিকোনো এটা ৰেলৱে ট্ৰেকত কিবা সমস্যা হ'লে ৰেলখন যেতিয়া ট্ৰেকৰ পৰা নামি যায় আমি ডিৰেইলমেণ্ট বুলি কওঁ এই দুইটা সমস্যা দূৰ কৰিবৰ বাবে এই কবচৰ সিস্টেমটো অনা হৈছে কবচৰ সিস্টেমটোত আমাৰ দুটা পাৰ্ট আছে এটা হ'ল লোকো কবচ আৰু এটা হ'ল ট্ৰেক কবচ লোকো কবচ মানে প্ৰত্যেকটো ট্ৰেইনৰ ইঞ্জিনতে কবচৰ সিস্টেম লগোৱা থাকিব আৰু লগতে প্ৰত্যেকটো মানে গোটেইখিনি ৰেলৱে ট্ৰেকতো আমাৰ কবচৰ যিখিনি কম্পনেণ্ট আছে সেয়া লগোৱা থাকিব গতিকে ইয়াত বৰ্তমান যোনটো আমাৰ সিস্টেম আছে সেই সিস্টেমটোক আৰু অধিক মানে আমি সুৰক্ষিত কৰিবৰ বাবে আৰু অধিক সিকিউৰ কৰিবৰ বাবে এই বস্তুটো কৰা হৈছে গতিকে ইয়াত এই প্ৰত্যেকটো যিহেতু ৰেলৱে ট্ৰেকত আমাৰ সেন্সৰ লগোৱা থাকে RFID টেগছ লগোৱা থাকে আৰু যিহেতু যিকোনো প্ৰত্যেকখন ট্ৰেইনৰে ইঞ্জিনতো লগোৱা থাকে গতিকে এই কবচ টেকনলজিয়ে এইটো ডিটেক্ট কৰি ল'ব পাৰে যে কোন ঠাইত ট্ৰেইন এখন আছে বা নাই গতিকে এনেকুৱা ধৰক কেতিয়াবা যদি এনেকুৱা হয় যে একেটা ঠাইত দুখন ট্ৰেইন আহিও যায় তেতিয়াও কবচে গম পাই যায় যে এই ঠাইত দুখন ট্ৰেইন আহি গৈছে আৰু মানে যি লোকত কবচ সিস্টেম লগোৱা থাকে সেয়া নিজে অটোমেটিক ব্ৰেক লগাই দিয়ে যাতে ট্ৰেইনখন মানে ইখন ট্ৰেইনৰ সন্মুখত অহাৰ আগতেই গাড়ীখন ৰখি যাব পাৰে তাৰ বাহিৰেও ধৰক যেতিয়া ট্ৰেকত যদি কিবা অবষ্ট্ৰাকশ্যন থাকে ডিৰেইলমেণ্টৰ প্ৰব্লেম থাকে তেতিয়াও যিহেতু আমাৰ গোটেই ট্ৰেকতে RFID টেগছ লগোৱা থাকে সেন্সৰ্ছ লগোৱা আছে ৰেডিঅ' কমিউনিকেশ্যনৰ ব্যৱস্থা কৰা আছে গতিকে আমি গোটেই মানে ৰেলৱে নেটৱৰ্কটোতে আমি এটা লাইভ পজিশ্যন এটা আমি পাই থাকোঁ আৰু অট'মেটিক হোৱাৰ বাবে কেতিয়াবা কিবা ধৰক হিউমেন এৰাৰ হ'লেও নিজে ট্ৰেইনখন ৰখি যোৱাৰো এই কবচৰ ফলত ব্যৱস্থা থাকে যাতে কোনো ধৰণৰ কলিশ্যন আৰু ডিৰেইলমেণ্টৰ আমি শংকা দূৰ কৰিব পাৰোঁ বহুত ৰেল দুৰ্ঘটনাৰ আমি যদি কাৰণটো চাওঁ যে আপোনাৰ ট্ৰেক খালী নাই ট্ৰেক খালী নথকা অৱস্থাটো ষ্টেচন মাষ্টাৰৰ গাফিলতি বা অন্য কিবা কাৰণত আন এখন ট্ৰেইন গুচি গ'ল যাৰ ফলত ট্ৰেইনখনে ইখন ট্ৰেইনত খুন্দা মাৰিলে বা একেটা ট্ৰেকত অপজিট ছাইডৰ পৰা এখন ট্ৰেইন আহি আছে আৰু এখন ট্ৰেইন এৰি দিয়া হৈছে যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰপাছত আপুনি লাইনচ্যুত বুলি আমি যিটো কওঁ সেই দুৰ্ঘটনাটো হয় এই তিনিটা কাৰণত মূলতঃ বিভিন্ন ট্ৰেইন দুৰ্ঘটনা দেখিবলৈ পোৱা যায় এই দুৰ্ঘটনাবোৰ কবচৰ জৰিয়তে হ্ৰাস পাব কবচৰ জৰিয়তে যিদৰে মই ক'লোঁ যে আমাৰ ৰেলৱে ট্ৰেকত যিহেতু সেন্সৰ লগোৱা থাকিব আৰু যিহেতু এইটো আমাৰ মানে লোকৰ সৈতেও মানে কানেক্টেড যে নিজে ব্ৰেক লাগি যাব গতিকে মানে কমপ্লিটলি এটা মানে হিউমেন ফ্ৰী এটা ছেফটি নেটৱৰ্ক দিয়া হৈছে যোনটোৱে আমি এনেকুৱা ধৰণৰ ঘটনা আগলৈ মানে যাতে মানে 100% আমি ইৰাডিকেট কৰিব পাৰোঁ সেয়াৰ ব্যৱস্থা কৰা হৈছে এতিয়া কাম ক'ত চলি আছে কবচৰ বৰ্তমান গোটেই ভাৰতৰ ৰেলৱে নেটৱৰ্কতেই কাম ইতিমধ্যে আৰম্ভ হৈছে কিছু ছেকশ্যনত কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে কিন্তু আমি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কথা ক'বলৈ গ'লে আমাৰ যোনটো মেজৰ ৰেলৱে নেটৱৰ্ক লাইন আমাৰ মালদাৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা আগলৈ ডিব্ৰুগড়লৈকে তাত ইতিমধ্যে কাম চেংচন হৈ গৈছে আৰু আমাৰ কাম মালদা ছাইডৰ পৰা আৰম্ভও হৈছে আমি পোনপ্ৰথমে মালদাৰ পৰা গুৱাহাটীলৈকে সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আমি টাৰ্গেট লৈছোঁ বাই 2029 আমি চেষ্টা কৰিম যে আমি গুৱাহাটী পৰ্যন্ত আৰু আগত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈও আমি কাম যাতে আগবঢ়াব পাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ